গুড মৰ্ণিং। শুই উঠা দেৰি হ'ল মানে গভীৰ পাইছে একদম চৰ্দি, মানে চৰ্দিত মাতটো ভালকৈ নোলোৱাই হৈ আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোক সকলোবোৰ ভালে কুশলে আছে। দিনটো ষ্টাৰ্ট কৰি দিছোঁ। কি দেখাব পাৰোঁ নাজানো, তথাপিও চেষ্টা কৰিম কিবা এটা ভালেই দেখাবলৈ, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, চাই কেনেকুৱা পায় জনাব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। শুই উঠিয়ে মানে বাহিৰলৈকে আহিছোঁ। ধনিয়া অলপ ৰুইছিলোঁ, ধনিয়া অকণমান বেয়া হ'ল, অকণমান ভালে আছে, আৰু ফুল নতুনকৈ ফুলিছে, দেখাইছোঁ আৰু। এইটো হৈছে টিফিন, এইকেইটা টাব, আৰু এই দুটা হৈছে টিফিন। ইয়াতে দি দিছোঁ। এই দুটা পানী বেছি হ'ল, মৰি গ'ল, আৰু এইকেইটা বাৰু খাই আধাই হ'ল। আপোনালোকেও এনেকৈ আপোনালোকৰ ঘৰত যদি অলাগতিয়াল বাচন আছে, ধুনীয়া খেতি কৰিব পাৰে, চলি যাব পৰাকৈ আৰু এয়া হৈছে ইন্দ্ৰমালতী। দুটা কালাৰে আছে, বগাটো ফুলিছে আজি, আৰু এইটো বাৰু হ'ল কেইদিনমান ফুলা। ইয়াৰ কালাৰটো চেঞ্জ হৈ থাকে। আৰু এইফালে হৈছে পিটুনিয়া, এডাল ফুলিবলৈ আছে, এডাল বগা, আৰু ইমান ওখ পিটুনিয়া এইবাৰ মই প্ৰথম দেখিছোঁ। আপোনালোকে বাৰু এনেকৈ কেঁচা চাটনি খায়নে? মই কিন্তু খাওঁ, আৰু মোৰ খুবেই প্ৰিয়। ইয়াত আছে কেঁচা বিলাহী, কেঁচা বুট, কেঁচা মিঠাতেল, আৰু নিমখ, পিঁয়াজ আৰু জলকীয়া অকণমান। এইখিনি এতিয়া ভালদৰে সানি লৈ গৰম গৰম ভাত আৰু দাইলৰ লগত সোৱাদ লোৱাৰহে কথা আৰু। মোৰ খুবেই প্ৰিয় দেই। আপোনালোকে যদি খাই পোৱা নাই, এবাৰ ট্ৰাই কৰি চাব পাৰে, খাই বৰ ভাল লাগে। আৰু ৰাতিপুৱা সাঁজ এনেকৈ থুলমূলকৈ খাই কামলৈ ওলাই গ'লোঁ। কোৰ্টৰ পৰা আহি পালোঁ, অকণমান দেৰিয়ে হ'ল, 6টাই বাজিবলৈ হৈছে। বাৰু যিয়েই নহওক, কথা এটা ক'বলৈহে আপোনালোকৰ ওচৰলৈকে আকৌ আহিলোঁ। কথাটো কি জানে, ভাবিবলৈ গ'লে তেনেকুৱা মানে শুনিলে মানে একেবাৰে এইটো কথাওনো ক'ব লাগেনে তেনেকৈ ক'ব আপোনালোকে, কিন্তু ভাবিবলৈ গ'লে একো নাই, কিন্তু তথাপিও কওঁ আৰু কেতিয়াবা মানে কি হয়, ছিটুৱেশ্যনত পৰি আমি অকণমান নাৰ্ভাছ হৈ যাওঁ, নাৰ্ভাছ হৈ ভয় লাগি মানে জনা কথাটো নজনা হৈ যাওঁ, নহয় জানো? মোৰ কিন্তু হয়, আৰু নাজানো আপোনালোকৰ হয়নে নহয়, কিন্তু মোৰ বিশ্বাস আপোনালোকৰো হয় চাগে মাজে সময়ে কেতিয়াবা। কথাটো কি জানে, আজিৰ সৈতে মোৰ লগত 2 দিন হৈছে তেনেকুৱা দেই। আজি কোৰ্টত মানে এজন মানুহ আহিছে, একদম খৰখেদাকৈ আহি মোক সুধিছে আৰু, বাইদেউ এইখন মোৰ নামত আহিছে, মই এতিয়া ক'ত যাম, কি কৰিম, এনেকৈ সুধিছিলে। তো মই ভালকৈ চালোঁ, চাই তেওঁক সোধ-পোছ কৰোঁতে গম পালোঁ সেইখন একচুৱেলি তেওঁৰ নহয়। কথাটো কেনেকুৱা, কি হয়, একে নামেৰে কোনোবা এখন গাঁৱত 2-3জন মানুহ থাকিব পাৰে, আৰু থকাটো স্বাভাৱিক। মোৰ লগতে কওঁ, মোৰ নামেৰে আমাৰ গাঁৱত, মানে মোৰ দেউতাৰ গাঁৱত আমি 3-4জনীমান ছোৱালী আছিলোঁ। চব এড্ৰেছবোৰ চব একেই হয়, নহয় জানো? থানা, ডাকঘৰ, গাঁও চব একেই হয়, কিন্তু দেউতাকৰ নামটো বেলেগ হ'বই হ'ব। সেইটোৱে আৰু, তাতে পাৰ্থক্যটো থাকে। গতিকে আপোনালোকৰ নামত যদি কেতিয়াবা কিবা কাগজ যায় কোৰ্টৰ পৰা, ন'টিচ যায়, আপোনালোকে ভালদৰে এড্ৰেছটো চাই, বিশেষকৈ দেউতাৰ নামটো চাব, মানে বাকী চব একে হ'ব পাৰে কাৰোবাৰ লগত, কিন্তু দেউতাকৰ নাম সলনি হ'বই। গতিকে সেইটো চাব আৰু, নহ'ব মানে কি হয়, এনেই কোৰ্টত অহা যোৱাটো হয়, কি হয়, পইচাও খৰচ, দেহৰো কষ্ট, আৰু মানসিকো কষ্ট হয়, কাৰণ টেনশ্যন এটা হৈ যায় ন, ঘপককৈ তেনেকুৱা কিবা এটা হৈ গ'লে। মানুহজন মানে যেতিয়া মই কৈছোঁ যে এইখন আপোনাৰ নহয়, কিমান যে ৰিলেক্স হৈছে নহয়, মই আপোনাক ক'ব নোৱাৰিম। ইয়াৰ আগতো এদিন হৈছে মোৰ লগত তেনেকুৱা। আজিজন বাৰু শিক্ষিত, পঢ়া শুনা জানে, কিন্তু হৈ গ'ল আৰু ভয়তে মানে তেওঁ গোটেইখিনি নাচালেই, পঢ়িয়ে নাচালে, জাষ্ট চাইছে যে ইমান তাৰিখেই কোৰ্টত আহিব লাগে, আহি গৈছে সেইকাৰণে। আৰু ইজন বাৰু ইমান শিক্ষিত নাছিলে, জাষ্ট নামটো লিখিব জানে, আৰু বাকী ইমান নাজানে। যোনে দি থৈ আহিছে তেওঁ নাজানো আৰু কি হ'ল, মুঠতে তেওঁ ক'লে আৰু কিবা এটা কাৰণত ভুল হৈ গ'ল আৰু তেখেতৰ, মই ইমান ইন ডিটেইলছ নাজানো, কিন্তু তেখেতেও সেই এড্ৰেছটো ভুলৰ কাৰণেই হৈ গ'ল। আজি অহাজনৰ এড্ৰেছটো ভুলৰ কাৰণেই হৈ গ'ল, এনেই অহা হ'ল। সেইকাৰণে আপোনালোককো এবাৰ কৈ দিওঁ বুলি ভাবিছোঁ, কিজানি আপোনালোকৰ সহায় হয়। ইমান ভয় খাব নালাগে, কোৰ্টৰ
বেকগ্ৰাউণ্ড নাচাব দেই, কাপোৰ চবফালে পৰি আছে, এতিয়া চাফা কৰিমহে। কোৰ্টৰ কাগজ চাগজ আহিলে ইমান ভয় খাব নালাগে আৰু, কাৰণ আমিবোৰতো আছোঁৱেই। ইমান কষ্ট কৰি ইমান টকা পইচা খৰচ কৰি পঢ়ি শুনি ইমানখিনি পাইছোঁহি আপোনালোকৰ প্ৰব্লেমবোৰ ছল্ভ কৰিবৰ কাৰণে। কিন্তু তথাপিও ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে এনেকুৱা মানে কোৰ্ট কাছাৰীত অহা যোৱা কাম যাতে নহয়, সেয়াই। আৰু কোৰ্টৰ পৰা এতিয়া আহি পাইছোঁহে যে ঠাণ্ডা কেনেকুৱা পৰিছে, অকণমান চাহ খোৱাৰ টেণ্ডেঞ্চি এটা হৈছে। সাধাৰণতে মই এনেকুৱা সময়ত চাহ নাখাওঁ, কিন্তু আজি চাহ খাবলৈ মন গৈছে, চাহ একাপ বনাই লওঁ, আগে চাহ একাপ খাই লওঁ, তাৰ পাছতহে বাকী কামবোৰ কৰিম আৰু। সন্ধিয়া মা আহিলে মোৰ তালৈকে থকাকৈ, আৰু এয়া মা বা মই আৰু মোৰ মানুহজনে জুই ফুৱাই আছোঁ। অকণমান ঠাণ্ডাও দিছে নহয় জানো, মা আহিছে কাৰণে চৌকাটো উলিয়াই লৈছোঁ আৰু মোৰ ফেমিলি মেম্বাৰবোৰ মানে বাকী মানুহবোৰো ঘৰৰ ইমান কেমেৰা ফ্ৰেণ্ডলি নহয়, সেয়ে তেখেতসকলে মানে অকণমান আফচোচ কৰে কেমেৰা আগত ওলাবলৈ। লাহে লাহে হ'ব বাৰু অভ্যাস, আহিছোঁহে ন ইউটিউবত, বেছি দিন হোৱা নাই, আৰু মোৰো লাজ লাগে তেনেকৈ অ'পেনলি ভিডিঅ' বনাই থাকিবৰ কাৰণে। তথাপিও যিয়ে নহওক লাহে লাহে হ'ব বাৰু, সেইকাৰণে বস্তুবোৰ স্পষ্টকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত বাৰু। এতিয়া মায়ে হেনো বেংগলী ষ্টাইলত কিবা খায়, মইনো এতিয়া ঘপককৈ কিবা এটা বনাম আৰু। ফ্ৰিজ খুলি চালোঁ, তাতে কণী আছিলে, কণীকে বনালোঁ আৰু এনেকৈ বনালে মানে পিঁয়াজৰ পৰিমাণটো অকণমান বেছিকৈ লাগে, তেতিয়া সোৱাদটো ভাল হয়। মই যেনিবা বিলাহীও ব্যৱহাৰ কৰিছোঁ, বিলাহীটো একেবাৰে অপশ্যনেল, অকল পিঁয়াজতে এনেকৈ বনায়ো আপোনালোকে ট্ৰাই কৰি চাব পাৰে, খুব ভাল লাগে। ইয়াত মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই, তেলত অকণমান গৰম মছলা দিছিলোঁ, আৰু এয়া পিঁয়াজ, নিমখ হালধিটো দিবই লাগিব, আৰু অকণমান থেতেলাই লোৱা নহৰু, তাৰ বাহিৰে বেলেগ একো দিয়া নাই। পিঁয়াজতে নিমখ অকণমান দি দিলে, মানে পিঁয়াজ ভাজোঁতেই প্ৰথমতে নিমখ অকণমান দি দিলে পিঁয়াজখিনি সোনকালে মানে কি বুলি ক'ম, কমি যায়, মানে সিজি যায় আৰু। আৰু এটা কথা, যিসকলে জানে, যিসকল মানে কি আচলতে আজিলৈকে মই কোৱাই নাই বাৰু, আজি প্ৰথম কৈছোঁ, মই আচলতে বেংগলী বোৱাৰী, অসমীয়া ছোৱালী, গতিকে এটা দুটা বেংগলী ডিছ শিকি আছোঁ, ইমান পাকৈত হোৱাকৈ নাই বাৰু। সেয়েহে প্ৰথমতে বেংগলী ৰাইজসকলক ক্ষমা মাগিছোঁ যদি কিবা ভুল হৈ যায়, আৰু যদি হৈও যায় আপোনালোকে কমেণ্টৰ জৰিয়তে মোক শুধৰাই দিব বুলি মই আশা ৰাখিলোঁ। সেয়াই আৰু মই অকণমান জলকীয়া গুড়ি ব্যৱহাৰ কৰিছিলোঁ, পাহৰিছিলোঁ আপোনালোকক ক'বৰ কাৰণে। আচলতে কি আৰু, প্ৰথমতে চকুৰ তৃপ্তি নহয় জানো, তাৰ পাছতহে জিভাৰ তৃপ্তি। দেখিবলৈ ধুনীয়া হ'লে খাবলৈও ধুনীয়া লাগিব। সেয়াই আৰু, আকৌ এবাৰ কৈছোঁ, বিলাহীটো একেবাৰে অপশ্যনেল। এইখিনি এতিয়া মই ভালদৰে ভাজি অকণমান পানীও দি দিছিলোঁ, আপোনালোকক খালি দেখাবলৈ পাহৰা নাই, আচলতে দেখাইছিলোঁ, কেমেৰা যে অফ হৈ আছিলে, মই সেইটো লক্ষ্যই নকৰিলোঁ, অন হৈ থকা বুলি ভাবিলোঁ। ইমান পাকৈত হোৱাকৈ নাই ন, শিকিহে আছোঁ। বৰ মৰ সাহস কৰি ইউটিউবত ভিডিঅ' দিছোঁ, নাজানো আৰু কিমান দূৰ ছাকচেছ হ'ব পাৰোঁ, কিন্তু আপোনালোকৰ আশীৰ্বাদ মোক দৰকাৰ, সেইকাৰণে কৈছোঁ। পাৰিছোঁ নোৱাৰিছোঁ নাজানো, চেষ্টা কৰিছোঁ, আৰু ভাল কৰিবলৈ চেষ্টা কৰিম, ভাল কণ্টেণ্ট দিবলৈও চেষ্টা কৰিম, আৰু সেয়াই। গতিকে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা। আৰু এই ডিছটোৰ নাম খুব সম্ভৱ কণীৰ কালিয়া আছিল নেকি, মই একজেক্টলি নাজানো। আৰু তেতিয়া যে জুই ধৰিছিলোঁ, তাতে আলু পুৰিছিলোঁ, গতিকে আলুৰ পিটিকা, দাইল, আৰু এয়া যি দেখিছে কণীৰ কালিয়া বুলিয়ে কয় নে কি কয় নাজানো, এনেকৈ ৰাতিৰ সাঁজ খালোঁ আৰু। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আজিলৈ আহিছোঁ, বাই বাই।